বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আমি আজি আহিছোঁ অচিনাকিৰ মাজত চিনাকি হ'বলৈ। বনেগা কৰোড়পতি। আমি কৰোড়পতি কাকোৱে নবনাওঁ। আমি জাষ্ট সাধাৰণভাৱে আমি তিনিটা কুৱেশ্যন কৰিম। তিনিটা কুৱেশ্যনৰ যোনে তিনিটা এনচাৰ দিব পাৰে তাক আমি 100 টকাৰ পৰা 1000 টকালৈ হয়তো কিবা কিবি আমি বেলেগ ধৰণৰো আমি পুৰস্কাৰ দিয়া হ'ব। যোনে তিনিটা এনচাৰ দিব পাৰে আমাৰ ভিডিঅ'টো আপলোড হ'ব ফেচবুকত, ইউটিউবত আৰু লগতে ইনষ্টাত। আপোনালোকে কমেণ্ট কৰি যোনে এই তিনিটা কুৱেশ্যনৰ এনচাৰ দিব পাৰে আমি তাক সেইজনক আমি পুৰস্কাৰটো অনলাইন যোগে হয়তো যদি ওচৰৰ পাজৰে হয় আমি লগ কৰি আমি তেনেকৈ ধৰণৰ যি আমি ডাইৰেক্টলি আপোনাৰ আমি 100 টকাৰ পৰা 1000 টকালৈ এই প্ৰথমটো পুৰস্কাৰ 100 টকাই হ'ব। আমি সেইটো পুৰস্কাৰৰ পৰা আৰম্ভণি কৰি আমি 1000লৈকে 100, 200, 300, 500, 1000 এনেকৈ আমি গৈ থাকিম। তাৰমানে 1000 বুলি নহয়, আগত কিবা বেলেগো হৈ যাব পাৰে। আপোনালোকৰ লগত আপোনালোকৰ সহযোগিতাৰে আমি যেনেকুৱা ধৰণৰ পাৰোঁ সেনেকুৱা ধৰণৰ আপোনালোকৰ কাৰণে পুৰস্কাৰ লৈ অহাৰ কাৰণে আশা কৰিম। কুৱেশ্যনটো এনেকুৱা ধৰণৰ হ'ব। প্ৰথম কুৱেশ্যনটো হ'ল ফাৰ্ষ্ট কুৱেশ্যন, বাঘৰ দৰে জঁপিয়াই শিলৰ দৰে তল যায় তুলাৰ দৰে ফাহে, সেইটো কি প্ৰাণী ভাই? কোৱাচোন ভাই। বাঘৰ দৰে জঁপিয়াই শিলৰ দৰে তল যায় তুলাৰ দৰে ফাহে, সেইটো কি প্ৰাণী? কোৱাচোন ভাই। ফাৰ্ষ্ট কুৱেশ্যন। ছেকেণ্ড কুৱেশ্যন, ছোৱালী মানুহৰ পিছফালৰ পৰা কোনটো বস্তু উঠি থকা দেখা যায়? ছোৱালী মানুহৰ কোনটো বস্তু পিছফালৰ পৰা উঠি থকা দেখা যায়? ছেকেণ্ড কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যন আপোনালোকৰ মাজত, ইণ্ডিয়াৰ সকলোতকৈ একদম কম বয়সৰ জিলাখনৰ নাম কি? আপোনালোকৰ ইণ্ডিয়াৰ সকলোতকৈ একদম কম বয়সৰ জিলাখনৰ নাম কি আৰু কিমান বয়স? আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যোনে এই তিনিটা এনচাৰৰ অতি সোনকালে কমেণ্ট কৰি জনাব পাৰে তাৰ কাৰণে প্ৰাইজ 100 টকাৰ পৰা 1000 টকাৰ এনেকৈ ফাৰ্ষ্ট প্ৰাইজ 100 টকা, তাৰপাছত বাঢ়ি যাই থাকিব 100 টকা, 200 টকা, 300 টকা, হয়তো মাজতে কিবা এটা বেলেগো আহি যাব পাৰে। সেইটো আৰু কমেণ্ট কৰি জনাব। আৰু চেনেলটো ছাবস্ক্ৰাইব, ফেচবুকত ফ'ল' আৰু ইনষ্টাটো যদি ফ'ল' কৰি ল'ব পাৰে ফ'ল' কৰি ল'ব আপোনালোকে। পাছত যে নেক্সট ভিডিঅ' অহাৰ লগে লগে আপোনালোকে ভিডিঅ'টো পায় আৰু এনচাৰটো দিব পাৰে। সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকৰ পেজটো ফ'ল' কৰিব আৰু লগতে ইনষ্টা ফ'ল' কৰি ল'ব। থেংক ইউ। আৰু এইবিলাকৰ এনচাৰৰ যিটো আমি পে'মেণ্ট কৰিম আৰু লগতে যিজন ভাইয়ে পায় বা বন্ধুই পায় সেইজনক আমি পাই নাপায় কুৱেশ্যনটোৰ এনচাৰ, আৰু যদিও নোৱাৰে আমি নেক্সট ভিডিঅ'ত এই তিনিটা কুৱেশ্যনৰ এনচাৰ আপোনালোকক দি দিম।